হয়, আজি তিনিচুকীয়া চহৰ চলিয়ানগৰ বাইলেনটো ছেক্টৰটোত এডাল অবিষাক্ত মচুৱাগুম সাপ উদ্ধাৰ কৰোঁ। আচলতে মচুৱাগুম সাপডাল অবিষাক্ত। ইয়াৰ কোনো গাত বিষ নাই আৰু অৱশ্যে এই সাপডাল আমাৰ বাৰীৰখীয়া সাপ বুলিও জনা যায়, কাৰণ এই সাপডালে আচলতে আমাৰ কাৰণে খুব উপকাৰী। কাৰণ এই সাপডালে আমাৰ নিগনিৰ পৰা আদি কৰি যিবিলাক আমাৰ খেতি খাই নষ্ট কৰে, সেইবিলাক বস্তু খাই এই সাপডাল জীয়াই থাকে। কিন্তু কথাটো হ'ল কি, আমাৰ চলিয়ানগৰ অঞ্চলত আমাৰ যিহেতুকে ইয়াত কোনো সকলোৱে ঘৰ আছে, তাত তেনেকুৱা কোনো খেতি কৰাৰ ব্যৱস্থা খুব কম থাকে। আৰু চহৰ অঞ্চলত মানুহে আচলতে অবিষাক্ত বুলি নহয়, সাপ বুলি ক'লে ভয় খায়। গতিকে ৰাইজে মোৰ লগত যোগাযোগ কৰিলে সাপডাল ধৰিবৰ কাৰণে। গতিকে সাপডাল মই উদ্ধাৰ কৰোঁ আৰু উদ্ধাৰ কৰি সাপডাল সংৰক্ষিত বনাঞ্চলৰ এৰি দিয়াৰ বিশেষ ব্যৱস্থা কৰিলোঁ। কাৰণ সকলোৱে ভয় খায়। দেখিলোঁ আজি মই ধৰা সময়তো দেখিছোঁ উপস্থিত ৰাইজে খুব ভয় খাইছে সাপডাল। তেখেতলোকক অৱশ্যে মই বুজালোঁ যে এই সাপডালৰ কোনো বিষ নাই, ভয় খাব লাগে। তথাপিও মানুহে যিহেতুকে সাপ বুলি ক'লে ভয় খায়, গতিকে সাপডাল যাতে অন্য কোনো ব্যক্তিয়ে মাৰি নেপেলায়, গতিকে মই সাপডাল উদ্ধাৰ কৰিলোঁ। উদ্ধাৰ কৰি সংৰক্ষিত বনাঞ্চলত তাক এৰি দিয়া বিশেষ ব্যৱস্থা কৰিলোঁ। গতিকে ৰাইজলৈ মই এটা আহ্বান কৰোঁ যে সাপ বা অন্যান্য যিবোৰ আমাৰ জীৱ জন্তু সেইবিলাক মৰা যাতে নামাৰিব আৰু কেতিয়াও ফেনাইল ছিটোৱাৰ ব্যৱস্থা নকৰিব বা তেনেকুৱা নকৰিব। পাৰিলে খেদি দিয়ক, নহ'লে সাপ উদ্ধাৰকাৰী যিসকল আমাৰ সন্মানীয় ব্যক্তি আছে তেখেতলোকে সাপ উদ্ধাৰ কৰে। গতিকে আমাৰ লগত পুনৰ যোগাযোগ কৰিব আৰু ৰাইজলৈ পুনৰ আহ্বান জনাওঁ, অনুৰোধ জনাওঁ যে আপোনালোকে যাতে সাপ बबीता मैडम को क्या हो गया? कंटिन्यू ऐसा 3 सांप ऋतु सेम टू सेम सांप पकड़ा। हो गया पैकिंग, चलो अब जंगल में छोड़ दिया जाए। ये कितना सारा भीड़ लग गया भाई। ओह माय गॉड। यहाँ नीचे करो। हो रहा है। गया हो गया।